এতিয়া বাজিছে 9টা। মোৰ মানুহটোৱে কি কৰিছে আপোনালোকক দেখাইছোঁ। মনত থাকিলেতো অৰ্ডাৰ দি দি কিনে ভাত পানী খায়, কিন্তু এতিয়া চাব কি কৰি আছে। চাইছে নহয় ৰাইজ, এয়া চাওক মোৰ মানুহজনৰ গতি কেনেকুৱা লাগিছে ঘৰত আহি কিনে। আপোনাক সুধিছোঁ ছাৰ, ভাল লাগিছে? যি বনাওঁ সেইটো খাওঁ, মানুহে বনাই মই খাওঁ। মোৰ মিস্ত্ৰীকেইটা বনাই মই খাওঁ, ভজা নিচিনা কাঢ়ি দিব লাগে, খাবলৈ টেনশ্যন কৰিব। ঘৰত আহিবা নিজে বনাব। তাৰমানে কি ঘৰত আহি কিনে ভাল নাই লগা? ভাল লাগিছে তেনেহ'লে নহয়, এক প্লেট ভাল লাগে, এক প্লেট নিজে বনাব লাগে। মাইকী বহি থাকিব ভজা নিচিনা। তোমাকচোন মই কৈছোৱেই ঘৰৰ ৰাণী মই, তুমি ইয়াৰ কি ক'ম আৰু ক'বলৈ নাই, ৰাইজে গম পাই বাৰু। হা, এইটো তোমাৰ কামৰ হাল নহয়, অৰ্ডাৰ দিবা আৰু ভাত পানী পাই যাবা, গম পাইছা নহয়? তুমি যিমান ডাঙৰ মস্ত ডাঙৰ হোৱা, তোমাৰ কথা এটা কি আছোঁ, ঘৰত আহিলে এনেকুৱা হ'বই লাগিব। বাহিৰত ৰজা নহয়, কিন্তু ঘৰত ৰজা হ'ব নোৱাৰো কেতিয়াবা। মতা মানুহৰ এইটোৱে গতি, খবৰ নহয় বিশেষকৈ। কিছুমান মতাবোৰ আছে অৰ্ডাৰ দি কিনে কাম কৰাই খুব ভাল পায়, কিন্তু আমাৰ এওঁ এনেকুৱা নহয়। এওঁ অৰ্ডাৰ লৈহে ভাল পায়। কি খাব আছে আপুনি অকল ক'বহে লাগে, হয় নাই কোৱাচোন? হয়। আজি কি বনাই আছা? আজি চব্জি কালাৰটো চব কি বনাইছোঁ। ৱাহ, মোৰ খাচী মাংস খাবলৈ মন আছিলে। তাৰপিছত দেখিলোঁ মই গৈ এটাই খাচী মাংস খাব, এটাই নাখায়। তাতকৈ ভাল মই এটাই কণী বিলাহী জোল বনাম, আমলেট কৰি কিনে, সেইটো বহুত টেষ্টি, চবে খাব পাৰিব। কিন্তু মোৰ এটা মনত দুখ, আলুটো নিসিজে মোৰ। সিজিব। তুমি মানুহটোৱে সিজি যোৱা আৰু তোমাৰ আলুটো কিয় নিসিজিব বাৰু? পিছে আকৌ কেতিয়া মৰাণত যাব আছে তোমাক? মৰাণটো মই এতিয়া চিয়ৰ দিব পৰা নাই, কিন্তু বুধবাৰমান চাগে যাব লাগিব। ভাল লাগে ন তাত থাকি কিনে? থাকি ভাল লাগে বুলি নহয়, কিন্তু কথাটো কি জানে, এটা বৰ ডাঙৰ হেডেক থাকে ন মোৰ। মানুহখিনি চোৱা দায়িত্ব, মানুহখিনি খোৱা দায়িত্ব, মানুহখিনিৰ লগত বহুতখিনি কাম থাকে ন। এফালে এনেকৈ চাই দিয়াচোন, এটা ফটো লওঁ। এফালে চোৱা। ৰান্ধনীয়ে ৰান্ধিছে ভাত, আমি ৰাইজসকলে খাই আছোঁ, ঠিক আছে? এতিয়া মই কি কৰিম বাৰু, ভিডিঅ'টো শেষ কৰোঁ ইয়াতে। মোৰ মানুহজনে চব্জি বনাই আছে, এয়া মোৰ মানুহজনে এইটোৱে কাম। আপোনালোকে মোৰ মানুহজনক ছাপৰ্ট কৰিব দেই, তেওঁৰ ভিডিঅ' কিন্তু বেছিভাগে ভাইৰেল গৈ আছে। আজিকালি বহুত পৰিচয় হৈছে তোমাৰ ভিডিঅ'ৰ, হয় নাই? হয়, মোক ৰাস্তাতে ওলাব নোৱাৰোঁ, চব মোক একেটা কথাই সোধে। কোনোবাই সৰু সুৰা ভিডিঅ' এটা বনাই পঠিয়ালে মোক সেইটোৱে সোধে, সেইটো ভিডিঅ' বনাইছোঁ, এইটো ক'ত পালি, এইটো কেনেকৈ দিছে, কোনে দিছে, ইমান মোক প্ৰশ্ন কৰে ৰাস্তা। আৰু এটা কথা মই ক'ব বিচাৰিছোঁ ৰাইজসকলক, কালি এটা জাবৰৰ যোনটো আমি ভিডিঅ' কৰিছিলোঁ, সেইটো জাষ্ট ফানি আছিলে। কালি ৰাতিপুৱা কৰিছিলোঁ ন, সেইটো কিন্তু জাবৰ নাছিলে দেই। সেইটো কি আছিলে মই আপোনালোকক কৈছোঁ। এয়া হৈছে মোৰ সেই জাবৰৰ বেগটো, ঠিক আছে? ইয়াত কি কৰোঁ, অকল এনেকুৱা কাগজ পলিথিন যিবোৰ থাকে, এয়া চাওক, যিবোৰ শুকান মানে জাবৰ, কাগজ পলিথিন হৈ গ'ল, এইবোৰ বস্তু মই জমা কৰি কিনে কি কৰোঁ, এঠাইত মানে জ্বলাই দিওঁ। যিহেতু আমি ভাড়াঘৰত থাকোঁ, এইবোৰ বস্তু য'ত ত'ত পেলাব নোৱাৰোঁ। চব্জি জাবৰ যিখিনি থাকে, সেইখিনি মোৰ হাজবেণ্ডে ৰাতিপুৱা কামত যোৱা সময়ত পেলাই দিয়ে বাহিৰত, য'ত পেলাব লগা হয়। আৰু বাকী যিবোৰ কাগজ চাগজ থাকে, সেইবোৰ মই জমা কৰি দিওঁ, যাতে সেইটো জ্বলাই দিব পাৰোঁ। আপোনালোকে বহুতে মানে ভাবিব পাৰে যে মানুহটোক মই জাবৰেদি বস্তু উলিয়াই কিনে খুৱাইছোঁ, তেনেকুৱা নহয়। ইয়াত একো বেয়া বস্তু নাযায়েই, একোৱে নাযায়। মানে যে খোৱা জোঠা চোঠা সেইবোৰ থাকে, সেইবোৰো নেপেলাওঁ, একোৱে নেপেলাওঁ। অকল শুকানকৈ মানে সেই কাগজ পলিথিন এনেকুৱা কিবা কিবি বস্তু থাকে, সেইখিনিহে যায়। সেইটো কাৰণে আপোনালোকে এই বস্তুটো মানে বেয়াকৈ নল'ব, হয় নাই কোৱাচোন? হয়। বহুতে ভাবিছে তোমাক জাবৰ পৰা উলিয়াই কিনে খুৱাইছোঁ, হয় নাই? এনেকুৱা নহয় ন। আমি এতিয়া যেতিয়া মই মৰাণ যাম, মৰাণ গ'লে মোৰ সেই নেক্সট ইয়াৰ পিছত ভিডিঅ'টো আমি কেনেকৈ তাত থাকোঁ, কেনেকৈ খাওঁ, গোটেই ভিডিঅ' বনাই কিনে মই ভিডিঅ' পষ্ট কৰিম। এনেকৈ ৰখাচোন, ভাল লাগিছে পষ্টটো, চাওঁ সেইফালে। তোমাৰতো ফটোটো যদি তুমি ভিডিঅ'টোত আপলোড কৰি দিয়া, ফটোটো তোমাৰ কে আহি যায়, হয় নাই? মই এটা কি হৈছে আৰু মোৰ ভিডিঅ'ত লাইক নপৰে, ভিউজ নপৰে, কিন্তু একো নাই। মোৰ ঘৰত এজন আছে যোনজন ভাইৰেল হৈ আছে। মানুহে কয় নহয়, কাৰোবাক শিকাব গ'লে যে নিজে পিছুৱাই যায়, সেয়ে গতি। মানে এওঁ শিকাই কিনে এতিয়া এওঁ এক্সপাৰ্ট হয়, আৰু একেবাৰে এক্সপাৰ্ট হৈ গ'ল। আৰু মোৰতো কি হৈছে মই একো বুজি পোৱা নাই। ফেচবুকে কিয় জানো মোৰ ভিডিঅ'খিনিক ভাইৰেল নকৰিছে, মই একোৱে ধৰিব পৰা নাই। কিন্তু যিয়ে নহওক, মোৰ মানুহজনক এনেকৈ আগুৱাই লৈ গৈ থাকক, ঠিক আছে? তেওঁতো এতিয়া পইচা কমাই আছে, হয় নাই? তেওঁ দুবাৰ পইচা কমালে ফেচবুকৰ পৰা। এবাৰ কি লৈছিলে জানো, এবাৰ কিবা লৈছিলে ফেচবুকৰ পৰা পইচা পাই কিনে। আৰু এইবাৰতো চাইছে আপোনালোকে, ইমান ধুনীয়া ফ্ৰিজ এখন আমি ল'লোঁ এই মানুহজনৰ পইচাৰ পৰা। আৰু নেক্সট আৰু কি হ'ব ন? আপোনালোকে কষ্ট কৰক। আমি কষ্টও কৰি আছোঁ, ফলেহে নাপাইছোঁ। নহয়, আপোনালোকে কষ্ট কৰিব যে ভিডিঅ'টো সদায় আপলোড কৰি থাকক। আশা নকৰিব যে পইচাৰ কাৰণে আপলোড কৰি দিয়ক। আৰু ছেকেণ্ড পইণ্ট হৈ গ'ল কি জানে নাই, মানে আপুনি মুখৰ লিপচিং যিমানটো পাৰে আপুনি দি থাকক, মানুহখিনিক অশান্তি দি থাকক। ফেচবুকে যেতিয়া দিব। কিন্তু এওঁ পাইছে নহয়, ঘৰত এজন পালেই হৈছে, ঠিক আছে? ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ, বহুত ভাষণ দি ল'লোঁ, ঠিক আছে? বাই বাই কৈ দিয়া, বাই বাই।